অসমৰ বৌদ্ধিক জগতত খলকনি অসমৰ বহু বুদ্ধিজীৱীক টুপি পিন্ধালে ডক্টৰ পৰিধি শৰ্মাই CIDয়ে ফাদিল কৰিলে ৰহস্যময় যুৱকৰ কৰ্মকাণ্ড নাৰীৰ নাম আৰু কণ্ঠেৰে প্ৰবঞ্চনা বহুত শেহতীয়াকৈ অসমৰ সমালোচনামূলক সাহিত্যৰ জগতখনত এটা নামে পৰিচয় লাভ কৰিছিল ডক্টৰ পৰিধি শৰ্মা দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক বুলি নিজকে পৰিচয় দি আহিছিল ডক্টৰ পৰিধি শৰ্মাই সাম্প্ৰতিক সময়ৰ বহু সমস্যা সন্দৰ্ভতো টোকা বা প্ৰবন্ধ লিখি অসমৰ প্ৰায় সকলো বাতৰি কাকতত প্ৰকাশ হৈছিল ডক্টৰ পৰিধি শৰ্মাৰ নামেৰে নামটো সকলোৱে জানে কিন্তু চিনি কোনেও নাপায় তেওঁ ৰহস্যময় ডক্টৰ শৰ্মাক বিচাৰি সকলোৱে খাই খাবাথুৰি অসমৰ মুঠাফুটা সাংবাদিক সাহিত্যিক সমালোচক বুদ্ধিজীৱী সকলোৰে লগত সুসম্পৰ্ক ডক্টৰ পৰিধি শৰ্মাৰ ফোনত সকলোৰে লগত কৰে ঘণ্টা ঘণ্টা বাৰ্তালাপ অৱশেষত এইখন অসমৰে বাজেট সম্পৰ্কীয় পুথি প্ৰকাশৰ লগতো জড়িত হ'লহি ডক্টৰ পৰিধি শৰ্মা এমাহমান সেইদৰে কথা পতাৰ পিছত এদিন হঠাতে সুধিলে যে আপোনালোকে বৰ্তমান কি কৰি আছে তেতিয়া আমি ক'লোঁ যে অসম বাজেটৰ ওপৰত এটা আমাৰ ৰিচাৰ্চ চলি আছে ৰিচাৰ্চৰ কামতে অলপ মই জড়িত হৈ আছোঁ তেতিয়া তেওঁ ডিটেইলছ জানিব বিচাৰিলে তেতিয়া মই ক'লোঁ তেওঁ খুব উৎসাহিত হ'ল এইটো খুব ভাল প্ৰজেক্ট আৰু আমিও ভাবিলোঁ তেওঁ যেহেতু ডেইলি অসমৰ আটাইকেইখন পেপাৰতে তেওঁ প্ৰবন্ধ ওলাই থাকে দিল্লী ইউনিভাৰ্চিটি ফিজিক্সৰ প্ৰফেচৰ হিচাপে ডক্টৰ পৰিধি শৰ্মা গতিকে তেওঁ নিজে জড়িত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে 6 ফেব্ৰুৱাৰী তাৰিখে বাংলাদেশ হাই কমিশ্যনৰ অফিচত যাওঁতে তাত যেতিয়া আমাৰ এই কিতাপখনৰ কথা আলোচনা হৈছিল ওলাওঁতে ডক্টৰ পৰিধি শৰ্মাও আছে নেকি কমিটিত এটা সন্দেহজনক ধৰণে মানে মোক প্ৰশ্ন কৰাত মোৰ মানে অসমীয়াত যিটো কয় এটা মোৰ গাটো বাজে তেতিয়া কিন্তু অলপ মই এটা অস্বস্তিবোধ অনুভৱ কৰিছিলোঁ তাৰপিছত মই মানে এই কথাটো মনলৈ আহিছিল তাৰপিছত আমি গুৱাহাটীত ইজন সিজনে এনেকৈ কথা বতৰা পাতি তেতিয়া আহিছে যে পৰিধি শৰ্মা এটা সন্দেহজনক মানে চৰিত্ৰ এনেধৰণে আহিল লাহে লাহে সন্দেহ বাঢ়ি এটা সময় ডক্টৰ পৰিধি শৰ্মাৰ প্ৰসংগ পালেগৈ CID আৰম্ভ হ'ল তদন্ত জিমেইল ID আৰু ফোন নম্বৰৰ ওপৰত ভিত্তি কৰি কৰা তদন্তত ধৰা পৰিল ডক্টৰ পৰিধি শৰ্মাৰ আচল পৰিচয় পৰিধি শৰ্মা নাৰী নহয় গৌৰীসাগৰৰ ভৰলুৱা গাঁৱৰ বুধ শইকীয়াৰ পুত্ৰ ধ্ৰুৱজ্যোতি শইকীয়াই মহিলাৰ কণ্ঠেৰে সকলোৰে চকুত ধুলি দি চলাই গৈছিল বৌদ্ধিক বিলাস যেতিয়া গম পালোঁ যে পৰিধি শৰ্মা নামৰ কোনো মহিলা নহয় প্ৰকৃততে এজন পুৰুষে এজন যুৱক মানে লাফাংগা যুৱক লাফাংগা যুৱক উজনি অসমৰ এখন গাঁৱৰ গৌৰীসাগৰ থানা এলেকাৰ বুদ্ধ শইকীয়াৰ পুতেক ধ্ৰুৱজ্যোতি শইকীয়া আৰু পৰিধি শৰ্মাই 3টা নাম ইউজ কৰিছিল পৰিধি ডক্টৰ পৰিধি শৰ্মা ডক্টৰ ৰঞ্জিতা চামাতেৰা ডক্টৰ পৰিস্মিতা ভৰদাস এইবিলাক নামেৰে তেওঁ পৰিচিত হৈ থাকে 3টা নামেৰে তেওঁ ভিন্নজনক কৰিছিল প্ৰবঞ্চনা নামকেইটা হ'ল ডক্টৰ পৰিস্মিতা ভৰদ্বাজ ডক্টৰ পৰিধি শৰ্মা আৰু ডক্টৰ ৰঞ্জিতা চামাতেৰা তিনিওটা নামেৰে তেওঁ প্ৰকাশ কৰে ভিন্ন লেখা তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকো নহয় আৰক্ষীৰ জেৰাত সকলো কথা তেওঁ স্বীকাৰো কৰিছে ভুৱা তথ্যৰে ফেচবুক চলোৱা বাবে ক্ষমা খুজিছে আৰক্ষী কিন্তু সকলোৰে সন্দেহ কোনোৱে ব্যৱহাৰ কৰিছে নেকি ধ্ৰুৱজ্যোতি তদন্তকালত দেখা পোৱা গৈছে ডক্টৰ পৰিধিৰ পৰিসৰ বহুত বহল অসমৰ নাম জনা প্ৰায় প্ৰতিজন লোকৰ লগত সম্পৰ্ক আছে ধ্ৰুৱজ্যোতিৰ ফোনত সঘন আৰু দীঘলীয়া বাৰ্তালাপৰ তথ্য ফাদিল কল ডিটেইল ৰিপৰ্ট মানে মহিলা কণ্ঠত কথা পাতে মইতো মহিলা বুলি ভাবি আছিলোঁ যেতিয়া CIDয়ে কনফাৰ্ম কৰা নাছিলে
যে তেওঁ এজন পুৰুষ তাৰ আগলৈকেতো আমি মহিলা বুলিয়ে ভাবি আছিলোঁ কাৰণ মহিলা কণ্ঠত কথা পাতে আৰু মোৰ লগততো মইতো এজন সাধাৰণ মানুহ অসমৰ আটাইকেইখন বাতৰি কাকতৰ মুখ্য সম্পাদক সহ সম্পাদক কাৰ্যবাহী সম্পাদক সকলোৰে লগত এতিয়া CIDয়ে যিটো CDR ৰিপৰ্ট উলিয়াইছে তাততো অসমৰ বিখ্যাত মানুহৰ লগত ঘণ্টা কথা পতা CD ৰিপৰ্টত আহি গৈছে চব প্ৰশ্ন হয় কোনেও কিয় আজিলৈকে ধৰিব নোৱাৰিলে সকলোৰে চকুত ধূলি দিলে কেনেকৈ গ্ৰেপ্তাৰ হ'ব নেকি ধ্ৰুৱজ্যোতি অন্যহাতে ধ্ৰুৱজ্যোতিৰ চৰিত্ৰই পুনৰ প্ৰমাণ কৰিলে সামাজিক মাধ্যমত সক্ৰিয় প্ৰতিটো জীৱন্ত চৰিত্ৰই সত্যৰ ওপৰত আধাৰিত নহয় আপুনি চকুৰে দেখি থকাখিনি সত্য নহ'বও পাৰে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ